এখন টেঙা কিহৰ এখন বিলাহী বিলাহী আলুৰ আৰু আজি তুমি ৰান্ধিছা নে দুইজনে বৰুৱাই ৰান্ধিছে বনোৱাটো মোৰে হয় ডিপাৰ্টমেণ্ট আৰু এয়া হাঁহৰ মাংস নহয় জানা তিল দিয়া চিকেন অ'কে অ'কে আৰু এয়া এইটো ফুলকবি আলু ভাজিব একদম চিম্পুল তুমি সাংঘাতিক ভাল ৰান্ধা আৰু এই চাটনিখনটো চাগে স্পেচিয়েল যেন লাগিছে মোৰ এইটো মই গম পাইছোঁ আৰু একদম মজা খাই লওঁ আগত তাৰপিছত ককহঁতক এইবাৰ ইয়াৰ আগৰ বাৰতে বৰুৱাই কিবা এটা ৰান্ধি খুৱাইছিল কিন্তু মোৰ অঁ ভাল চালাড মাটি দাইল কাঠ আলু আৰু মাটি দাইল মই খাবলৈ বহাৰ আগতে মই ফুলকবি ভাজি খাই ল'লোঁ সাংঘাতিক ভাল হৈছে বেচন দিয়া সাংঘাতিক ভাল হৈছে মাটি দাইল মানে তোমালোকৰ ঘৰৰ সোৱাদৰ লগত মোৰ ঘৰৰ মই একচুৱেলি মই এনেই এটা কথা কওঁ মই বৰুৱাক সেইদিনাখন কৈছোঁ অপৰ্ণাবাৰ নহয় হাতখন কিবা এটা মোক খুব তোমাৰ লগত মই বিৰাট ভাল পাওঁ অকণমানকৈ নগাঁও গোন্ধ এটা আছে জানানে ক'ব নোৱাৰো কেলে খাই থাকোঁতে মানে মোৰ ভাল লাগিছে মোৰ ঘৰৰ সোৱাদটোৱে পাইছোঁ আৰু বহুত ভাল লাগিছে ন চিৰিয়াছলি থেংক ইউ তুমি পিছে ৰান্ধনীয়ে কোৱাচোন কেনেকুৱা হ'ল মোৰ এই কোৱাচোন এবাৰত কোৱা ইমান ভাল হৈছে দেই সঁচাই ভাল হৈছে বহুত বেছি বৰুৱা একদম টকালি পাৰি পাৰি খাই আছে কিন্তু মইতো এটা লাষ্ট টাইমত এইখিনি পি খাম এতিয়া উৰুকা স্পেচিয়েল বহুত ভাল হৈছে খাব একদম ঘৰুৱা হা ভাল লাগিলে এতিয়া আমাৰ পোৱালিহঁতে খাব কাঠ আলু মাটি দাইল মই খালোঁ পৰহি আজি আকৌ খালোঁ বিহু মানে জানো অকল ভোজ ভাত আৰু পিঠা জলপান এই সকলোবোৰ আয়োজনৰ লগত আত্মীয়তা মৰম চেনেহ শব্দবোৰ সাঙুৰ খাই আছে আৰু মই এই সকলো শব্দৰে সমৃদ্ধ এয়া জবা আৰু বল্লভ বৰুৱা তেওঁলোকে মোক উৰুকাৰ দিনা ৰাতি মোক ঘৰৰ পৰা তেওঁলোকৰ ঘৰলৈ লৈ গৈছিল আৰু ৰাতি আহি ঘৰত থৈ গৈছিল মোৰ লগত গৈছিল পোৱালি পাৰ্টি তেওঁলোকে মোৰ নিঃসংগ জীৱনৰ সমস্যাবোৰ বুজি পায় আজি ভণ্টিৰ ঘৰলৈ বিহু বুলি মাতিছিল ঘূৰি আহোঁতে কলেজত পঢ়ি থকা ভাগিন মনে থ'বলৈ আহিছিল তেতিয়া তাক মই কৈ আহিছিলোঁ এই ভিডিঅ'বোৰ মই সাঁচি ৰাখি মোৰ ভৱিষ্যতৰ কাৰণে আজি বান্ধৱী আলপনা ঘৰত খাবলৈ আহিছোঁ আলপনাকটো চিনি পাইছে সিদিনা ন খাই আহিলে মোৰ লগত আজি মোৰ নিমন্ত্ৰণ দিছে মোক দিয়া নহয় অকল কোকো কেণ্ডি মিষ্টি নিমকুকো নিমন্ত্ৰণ দিছিলে কিন্তু মই নানিলোঁ আজি সিহঁতক মই আজি আচলতে খুব ভাগৰুৱা আজি কেইবাদিনো ধৰি মই সিহঁতক মানে ইফাল ইফাল কৰোঁতে মোৰ মানে গা চা খুব বিষাইছে মই 45 কেজি নহ'লেও প্ৰায় 40 কেজি ইমান টানি ফুৰিছোঁ মই আজি মানে একদম মোৰ বডি একদম পাৰ্মিশ্যন দিয়া নাই যে মই সিহঁতক ক'বালৈ আনো মানে সেইকাৰণে কৈছোঁ যে মই আকৌ বেলেগ এদিন লৈ আহিম সিহঁতক আৰু সিহঁতেও মন কৰিছোঁ আজি অলপ সিহঁতৰো ভাগৰ লাগিছে মানে কালি ৰাতি ঘৰ আহি পাওঁতে বহুত দেৰি হৈছে সিহঁতৰ সেইকাৰণে সিহঁতে আজি আহিব মন নকৰিলে আৰু আজি খাদ্য সম্ভাৰ বহুত এতিয়ালৈ কি খালোঁ মই মানে হিচাপ কি দিম অলৰেডি মই ভাবিলোঁ চাগে এইখিনি হৈ গ'ল আৰু আহিয়ে আছেচোন এইটো তিলৰ চিকেন এইটো লোকেল চিকেন তাৰপিছত এয়া মাটি দাইল এইফালে মচুৰ দাইল এইফালে টেঙা মাছৰ জোল এইফালে মাছৰ পেটু খালোঁ দাইল খালোঁ সৰু আলু ভাজি খালোঁ কেইটা বজাত শেষ কৰিম এইখিনি খাম কিন্তু মৰমতে মাতিছেতো আৰু মানে কি কয় আজি মই দিনতো ভাত খোৱা নাই পেটটো খালী আছে আৰু মৰমত মাতিছে ইমান যোগাৰ আৰু মোক কিন্তু কেমেৰাটো ধৰি আছে খুচিয়ে ঠিক আছে খাই লওঁ পিছত অকণ খুচি ওলাব নাছিলোঁ খুচিৰ আজি লগৰ ছোৱালীবোৰ আহিছিলে সিহঁতৰ লগত বিহু নাছিলোঁ এয়া আলপনাৰ নন্দেক আমাৰ লগত বহিছে যৌথ পৰিয়াল তলতে থাকে আৰু একেলগে বহি চবেই খাইছোঁ আৰু এতিয়া খাই বৈ উঠিলোঁ উঠিব পৰা অৱস্থাত নাই কি ক'ম তিল চিকেন ক'ম তিলৰ চিকেন বুলি কৈছিলোঁ দে তিলৰ চিকেন হয় তিল চিকেন তাৰ বিশেষকৈ লোকেল মুৰ্গীৰ জোলখন কি ক'ম আৰু এটা বাট পৰিছিলে হৈছে দিয়া ৰবা মই উস্তাদ মাছে মাংস একদম টোপনিয়ে টানি ধৰিছে নেকি গম পাইছে মাছে মাংসটো খালোৱে আৰু এটা ৰৈ গৈছিলে এইটো হৈছে কণী মানে কি নাই চব আছে আৰু ইফালে ৰাতি খোৱা নাই আহিছোঁ মানে উৰুকা খাই আহিছোঁ কেইটাত ৰাতি 1:30 আহিছোঁহে তাৰ পৰা ঘৰ পাইছোঁ 2টাত ঠিক ঠাক কৰি শুইছোঁ 2:30 3টাত এতিয়া এইফালে মাছ মাংসৰ জোৰ দিনত ক্ৰীম চিৰা আৰু শুনা না ইণ্টাৰেষ্টিং কি খুচি এবাৰ ভাবিছিলোঁ মোৰ মানে 2টামান চেলোৱাৰ টান হৈছে পেন এটা টান হৈছে যেকেইদিন অলপ কমি গ'লে মানে জোখত আহিব এই আজিৰ পৰা ক্ৰীম হেৰিত নাই আৰু 2 কেজি চিয়'ৰ আৰু 2 কেজি বাঢ়িব যে খাটাৰ আৰু কাইলৈতো আগবেলা মই খিনাবৰ কাৰণে বিয়াত
এনেকৈ দেখাবৰ কাৰণে সূৰ্য নমস্কাৰ কৰি আছো মানে তোমাৰ যিটো উৎপাত তুমি সূৰ্য নমস্কাৰ কৰি আছা নেকি মই এতিয়া ভাবিছো আজি কাপোৰ কেইটা চাই মই নহ'ব লাভ নাই দৈ ক্ৰীম চিৰা একমাহ পিছৰ কাৰণে পিছুৱাই দিব পাৰো একমাহ পিছুৱাই হৈছে এইবিলাক জিন্দগীত নহ'ব এইবিলাক বাপৰে চিধা একদম চেলুন মাৰি দিছে জানে ন কৰিব লাগে দেখিছা এদিন একেলগে গোটেইটা ফুৰিব ওলাম আন্টি মই থাকোঁ দে প্লিজ আন্টি মই থাকোঁ দে প্লিজ আহিব আন্টি আকৌ নেক্সট টাইম আমি বিয়াৰ পৰা আহিলোঁ তাৰপিছত কেণ্ডি ক'ব তুমি বিয়াৰ পৰা কেতিয়া আহিবা বিয়াৰ পৰা 22nd মানত আহিব 22nd অহাৰ পিছত লৈ আহিম মই এটা জহাজৰ আগত ঠিক আছে যোৰহাট যোৱাৰ আগে লৈ আহিম বাও ঠিক একেলগে চব ঠিক আছে হ'ব ঠিক আছে এতিয়া যাওঁ গুড নাইট পোৱালিহঁতক খানা দিব লগা আছে মই যাওঁ বাই এখন মানে কপাল নহয় চোতাল আজি তৃতীয়টো দিন এতিয়া লোকৰ পিঠাৰে বিহু খাই শেষ হ'ল লোকৰ পিঠাৰে বিহু পাতিলোঁ এবাৰ মই আজি মই একদম শেষৰ দিন আজি আহিছোঁ ভণ্টিৰ ঘৰত ইয়াৰ যোগাৰ দেখাই দিয়াচোন পোহৰ এয়া অলৰেডি খাই শেষ কণী দম পনীৰ আছিলে এখন ফুলকবি ভাজি আচাৰ এইটো কি আছিলে খুৱাই নহয় গুড় মোৰ ফেভাৰেট আৰু ক্ৰীম এইখিনি গোটেইবোৰ তাই বনোৱা দেই তাই ইমানেই ভাল ৰান্ধে তাই যদি ব্লগ কৰিলেহেঁতেন কেতিয়াবা এটা ফেমাছ ব্লগাৰ হ'লহেঁতেন ফুড ব্লগাৰ চাকৰিও কৰে চাকৰি কৰা মানুহ গোটেই ৰাতিটো পিছদিনাৰ খোৱাৰ যোগাৰ কৰি শাহু থকা ঘৰ সকলো মেনেজ কৰি সঁচাকৈ কিন্তু চেলুট দিব লাগিব দেই মই মানে কম সময়ত যিটো হয় আৰু মই তাকে কওঁ যে তই কেতিয়াবা ফুড ব্লগাৰ হ'ব লাগিছিলে যিমান তাই ৰান্ধিব জানে জানাতকেতো সময় যে কেনেকে মেনেজ কৰিব জুতিটো বেলেগ ঘৰখনো কিমান ধুনীয়াকে ৰাখে সেইটো মানে তাইক ক'ব লাগিব আৰু মইতো পাতিয়ে থাকোঁ তাইৰ কথা হয়নে তুমি কোৱা হয়নে দক্ষ গৃহিণী মানে এতিয়া গৃহিণীয়ে বনোৱা মোক এইকেইটা কি কি ক'ব লাগিব এইটো কি এইটো গাজৰৰ বৰফি কি কি আছে গাজৰ আছে নাৰিকল আছে ক্ষীৰ আছে আৰু গমৰ লাড়ু আৰু এইটো বৰা চাউলৰ পিঠা মাজত ক্ষীৰ দিয়া আছে এইটোতো নিমকি এইটো নিমকি এইটো খেজুৰৰ লাডু আৰু এইকেইটা এইটো তিল পিঠা বৰা চাউলৰ আৰু এইটো বৰপিঠা এইকেইটা নাৰিকল দি মিঠা আৰু এইখিনি বাৰু ৰেডিমেড আৰু বাকী এফালে কণীৰ খালোঁ পনীৰ খালোঁ ফুলকবি খালোঁ হৈ গ'ল আৰু সুদক্ষ বুলি কৈছে ন সুদক্ষ তাইৰ লগৰ চবেই জানে আৰু ইমান এক্সপাৰ্ট মানে গৃহিণী খুব কম আছে মানে মিছা কথা কিয় কম আছে কিন্তু মানে উইদাউট ব্লগিং এখেত মানে নীৰৱে থকা ব্লগাৰ এইবিলাক সৰব নহয় ফাংফুং ৰান্ধনি